2024 চনত আমাৰ অসমৰ 13টা বড়ো জনগোষ্ঠীয় সামগ্ৰীয়ে জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন বা GI টেগ লাভ কৰিছে। এতিয়া GI টেগ কি হয়? GI টেগে সামগ্ৰীসমূহক নিৰ্দিষ্ট ভৌগোলিক অৱস্থানৰ পৰা যে উৎপত্তি হৈছে তাক বুজায় আৰু সেই স্থানৰ সৈতে জড়িত নিৰ্দিষ্ট বৈশিষ্ট্য চিনাকি দাঙি ধৰে। ইয়াক জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন পঞ্জীয়ন আৰু সুৰক্ষা আইন 1999 চনৰ যিখন আইন আহিছিলে তাৰ দ্বাৰা পৰিচালিত কৰা হয়। ইয়াৰে ভিতৰত প্ৰথমটো আহে বড়ো দখনা, যিখন এয়া মই পিন্ধি আছোঁ। তাৰপিছত আহে এৰী ৰেচম, তাৰপিছত আহে জুমগ্ৰা, যিখন এনেকুৱা ধৰণৰ কাপোৰ গাত উৰি লোৱা হয়। তাৰপিছত আছে গামছা, যিখন আমাৰ মতা মানুহসকলে যিখন কঁকালত মাৰি পিন্ধে। তাৰপিছত আহে খাম, যিটো এটা বাদ্যযন্ত্ৰ ঢোলৰ আকাৰত দেখিবলৈ পোৱা যায়। তাৰপিছত আহে চেৰজা, গীটাৰৰ দৰে এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়। তাৰপিছত আহে চিফুং, গংগনা। তাৰপিছত আহে জথা, সৰু তালৰ দৰে, যিটো আমাৰ বাগৰুম্বাৰ সময়ত ব্যৱহাৰ কৰা হয়। থৰখা, টকা। তাৰপিছত আহে কেৰেডাপিনি, এটা বনৌষধি। তাৰপিছত আহে খাৰদৈ, আমি যে খাৰ খাওঁ সেয়া। তাৰপিছত আহে গংগাৰ দুনিয়া, তাৰমানে মান ধনিয়া বা আমি যাক ব্ৰহ্ম মছলা বুলি কওঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকে ভাল পালে। এনেধৰণৰ ভিডিঅ' আপোনালোকে যদি আৰু বিচাৰে কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।